মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ডিজিটেল পাঠলৈ তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি পাঠত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অন্তৰ্গত অৰ্থনীতি খণ্ডৰ এটি পাঠ পৰিকল্পনা, বাজেট আৰু উন্নয়ন। তেনেহ'লে আহাচোন পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আজি আমি আলোচনা কৰিবলগীয়া পাঠটোৰ মূল অৰ্হতা লৈ এবাৰ মন কৰোঁ আহাচোন। অৰ্থাৎ আজি আমি এই পাঠটোৰ পৰা কি কি শিকিম। প্ৰথমতে এই পাঠটোৰ পৰা আমি পৰিকল্পনাৰ অৰ্থ সম্পৰ্কে জ্ঞাত হ'ম। দ্বিতীয়তে বাজেটৰ অৰ্থ সম্পৰ্কে জ্ঞাত হ'ম। তৃতীয়তে পৰিয়াল আৰু দেশৰ প্ৰগতিত পৰিকল্পনা আৰু বাজেটৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰিব পাৰিম। আৰু ইয়াৰ আনুষংগিক হিচাপে এই পাঠটোৰ পৰা আমি বিভিন্ন কথাও শিকিব পাৰিম, যেনে সঞ্চয় মানে কি, মিতব্যয়িতা মানে কি, পঞ্চবাৰ্ষিক পৰিকল্পনা কাক কয়, অৰ্থনৈতিক পৰিকল্পনা মানে কি, বাৰ্ষিক পৰিকল্পনা কাক কয়, ইত্যাদি ইত্যাদি কথাবোৰ আমি এই পাঠৰ জৰিয়তে জানিব পাৰিম। ঠিক আছে, এতিয়া আমি প্ৰথমতে চাওঁ আহা পৰিকল্পনাৰ অৰ্থ সম্পৰ্কে। অৰ্থাৎ পৰিকল্পনা মানেনো কি। সাধাৰণতে কোনো এটা কাম সুচাৰুৰূপে সম্পন্ন তথা কাৰ্যকৰী কৰিবলৈ আগতীয়াকৈ চিন্তা চৰ্চা কৰা প্ৰক্ৰিয়াটোক পৰিকল্পনা বা প্লেনিং বোলা হয়। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি দেশ এখনৰ সমৃদ্ধি বা প্ৰগতিৰ পথত আগুৱাই লৈ যোৱা। অৰ্থাৎ পৰিকল্পনা মানে হৈছে কি, আমি কোনো এটা কাম কেতিয়া কৰিম, কেনেদৰে কৰিম ইত্যাদি সম্পৰ্কে আগতীয়াকৈ যিবোৰ আমি চিন্তা চৰ্চা কৰোঁ, সেই প্ৰক্ৰিয়াটোকে পৰিকল্পনা বুলি কোৱা হয়। অৰ্থাৎ পৰিকল্পনাৰ অৰ্থটোক আমি ভালদৰে বুজি পাবৰ কাৰণে আমি এটা উদাহৰণ লওঁ আহাচোন। আমি এটা পৰিয়ালৰ উদাহৰণ ল'ম, আৰু সেই পৰিয়ালটো হৈছে কি অৰুণিমাৰ পৰিয়াল। অৰুণিমাৰ ঘৰত মুঠ 4জন সদস্য আছে। কোন কোন আছে? অৰুণিমা, তেওঁৰ স্বামী আৰু তেওঁলোকৰ সন্তান ঋষভ আৰু মনীষা। এতিয়া অৰুণিমা এগৰাকী খুব মিতব্যয়ী মহিলা। মিতব্যয়ী মানে কি, যি অবাবত টকা পইচা খৰচা নকৰে। অৰুণিমা যিহেতু এটা মিতব্যয়ী মহিলা, তেওঁ নভবা নিচিন্তাকৈ টকা পইচা অবাবত খৰচা নকৰে, সেইকাৰণে তেওঁ কি কৰিছে, এইবাৰ তেওঁলোকৰ ছোৱালী মনীষাৰ জন্মদিনটো পালন কৰিবৰ কাৰণে আগতীয়াকৈ চিন্তা চৰ্চা কৰিছে। আৰু সেই চিন্তা চৰ্চাত ঠাই পাইছে তেওঁলোকৰ যিসকল তেওঁৰ স্বামী মনীষা বা ঋষভৰ ইচ্ছাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰিছে। অৰ্থাৎ মনীষাৰ জন্মদিনটো পালন কৰিবলৈ তেওঁ সকলোৰে মতামত গ্ৰহণ কৰিছে। প্ৰথমতে মনীষাৰ জন্মদিনটো পালন কৰিবৰ কাৰণে ঋষভে কি মত পোষণ কৰিছে, ঋষভে তেওঁলোকৰ গাঁৱৰ ঘৰলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। গাঁৱৰ ঘৰত তেওঁ খুৰা খুৰীয়েকৰ ল'ৰা বিপুলৰ সৈতে কি ক'ব, পুলি ৰুব, পুখুৰীত বৰশী বাব বা আইতাকহঁতক লগত উমলিব ইত্যাদি সি চিন্তা চৰ্চা কৰিছে। আনহাতে মনীষাই কি কৰিছে, যিহেতু মনীষাৰ দেউতাকে গুৱাহাটী চহৰত থাকি ভাড়াঘৰত থাকি তাতেই চাকৰি কৰে, গতিকে তাই কি কৰিছে, গুৱাহাটীত তেওঁলোকৰ যিবোৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ যাদুঘৰ আছে সেয়া চাবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে। আৰু এই সকলো ইচ্ছা তেওঁ অৰুণিমাই নিজৰ স্বামীক কি কৰিছে, অৱগত কৰিছে। আৰু তেওঁলোকে তেওঁলোকৰ সন্তানৰ ইচ্ছাখিনি কি কৰিছে, সহমত প্ৰকাশ কৰিছে বা এনেধৰণে কৰিলে ভাল হয় বুলি তেওঁলোকে চিন্তা চৰ্চা কৰিছে। আৰু যিহেতু অৰুণিমা এগৰাকী খুব মিতব্যয়ী মহিলা বুলি কৈছে, তেওঁ অবাবত টকা পইচা খৰচা নকৰে, আৰু মাহটোৰ বাবে তেওঁ যিখিনি প্ৰয়োজনীয় খৰচ কৰি ৰাহি হোৱা ধন আছে সেইখিনি কেনেদৰে প্ৰতিমাহে তেওঁ কি কৰে, নিয়মিতভাৱে সঞ্চয় কৰি ৰাখে। আৰু সেই সঞ্চয়ৰ ধনেৰে তেওঁ কি কৰিব, অৰুণিমাৰ জন্মদিনটো পালন কৰিবলৈ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে সেই চিন্তা চৰ্চাত তেওঁলোকৰ পিতৃ, তাৰমানে মনীষাৰ পিতৃয়ে তেওঁলোকৰ খুৰাকৰ ল'ৰা ছোৱালী বিপুলৰ কাৰণে যিহেতু সি এটা শাৰীৰিকভাৱে মানে কি বাধাগ্ৰস্ত বা কি আমি দিব্যাংগ বুলি ক'ব পাৰোঁ, দিব্যাংগ হ'লেও সি পঢ়া শুনাত যিহেতু আগ্ৰহী, গতিকে তাৰ কাৰণে এটা স্কুল বেগ লৈ যাবলৈও তেওঁ ইচ্ছা প্ৰকাশ কৰিছে। এনেবোৰ কিছুমান চিন্তা চৰ্চা কৰিছে যাতে মনীষাৰ জন্মদিনটো কেনেদৰে পালন কৰা হয়। আৰু মোৰ অৰুণিমায়ো ল'ৰা ছোৱালীৰ লগতে সিহঁতৰ দেউতাকৰ মনৰ ইচ্ছাখিনিও কিছু জানি লৈ পৰিয়ালৰ সকলোৰে মনত ভাল লগাকৈ মনীষাৰ জন্মদিনটো পালন কৰিবলৈ কি কৰিছে, চিন্তা চৰ্চা কৰিছে। আৰু সেইমতে কি কৰিছে অৰুণিমাই, তেওঁ
এটা কি কৰিছে খৰচৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে। এনেদৰে কি কৰিছে মাক অৰুণিমাই মণিষাৰ জন্মদিনটো যাতে সকলোৱে আনন্দ মনেৰে পালন কৰিব পাৰে, যাতে টকা পইচা অবাবত খৰচা নহয়, তাৰ কাৰণে আগতীয়াকৈ চিন্তা চৰ্চা কৰি লৈছে। সেইকাৰণে তেওঁ যিহেতু আগতীয়াকৈ চিন্তা চৰ্চা কৰিছে, সেইটো হৈছে কি অৰুণিমাৰ জন্মদিনৰ অৰুণিমাই কৰি লোৱা মণিষাৰ জন্মদিনৰ পৰিকল্পনা। আৰু এতিয়া যিখন এই এখন খৰচৰ শিতানৰ বিভিন্ন শিতানত হ'বলগীয়া খৰচৰ এখন কি কৰিছে তালিকা প্ৰস্তুত কৰি লৈছে, এইখনক আমি কি কৰিব পাৰোঁ, কি বুলি ক'ব পাৰোঁ, অৰ্থাৎ পৰিকল্পনা মতে কামসমূহ কৰিবৰ কাৰণে তেওঁ কি কৰিছে টকা পইচাখিনি ক'ত ক'ত খৰচা কৰিব তাৰ এখন খৰচৰ তালিকা প্ৰস্তুত কৰি লৈছে, যাক আমি কি ক'ব পাৰোঁ জন্মদিনৰ বাজেট বুলি ক'ব পাৰোঁ। গতিকে এই পৰিয়ালৰ দৰে আমাৰ পৰিয়ালেও কি কৰে, আমি মাহটোৰ কেনেদৰে খৰচা পাতি কৰাব, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কেনেদৰে পালন কৰা হয় তাৰ আগতীয়াকৈ এক হিচাপ নিকাচ বা চিন্তা চৰ্চা কৰি লওঁ। আৰু এইটো কৰাটো অতি খুবেই প্ৰয়োজনীয় হয়, যাতে সেই কামটো সঠিকভাৱে আমি কি কৰিব পাৰোঁ সম্পন্ন কৰিব পাৰোঁ। ঠিক আছে, গতিকে এইখিনি আলোচনাৰ পৰা আমি গম পালোঁ যে পৰিকল্পনা মানে কি, আৰু লগতে ইয়াৰ পৰা আমি গম পালোঁ বাজেটৰ অৰ্থ। এতিয়া বাজেট মানে কি, পৰিকল্পনা মতে কোনো এটা কাম কৰিবলৈ প্ৰয়োজন হোৱা অৰ্থ বা টকা পইচা। অৰ্থনীতিৰ ভাষাত অৰ্থ মানে কি টকা বা পইচা, আৰু সেই অৰ্থৰ উৎস মানে সেই অৰ্থ বা টকা পইচা ক'ৰ পৰা আহিব আৰু সেই অৰ্থ আমি কেনেকৈ খৰচ কৰিম আদিৰ যিটো হিচাপ কৰা হয় তাকে কি কোৱা হয় বাজেট বুলি কোৱা হয়। অৰ্থাৎ আমি এতিয়া কি কৰিব লাগে, প্ৰতিটো পৰিয়ালৰে কি কয় মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট পৰিকল্পনা থাকে, আৰু সেই পৰিকল্পনা মতে কামসমূহ সম্পন্ন কৰিবলৈ নিজে কি কৰে মাহিলী এটা বাজেট প্ৰস্তুত কৰি লয় উপাৰ্জিত ধনেৰে। ঠিক আছে, ঠিক তেনেদৰে আমাৰ চৰকাৰ এখনেও এটা পৰিয়ালৰ দৰে আমাৰ চৰকাৰ এখনেও দেশৰ জনসাধাৰণৰ হিতৰ বাবে কি কৰে পৰিকল্পনা প্ৰস্তুত কৰি লয়। এতিয়া আমি পৰিকল্পনা মানে কি আৰু বাজেটৰ অৰ্থ সম্পৰ্কে জ্ঞাত হ'লোঁ। এতিয়া পৰিকল্পনা আৰু বাজেটৰ গুৰুত্ব আমি চাওঁ হা। হৈছে পৰিয়াল আৰু দেশৰ প্ৰগতিৰ ক্ষেত্ৰত পৰিকল্পনা আৰু বাজেটৰ গুৰুত্ব অপৰিসীম, কিয়নো এই পৰিকল্পনা আৰু বাজেটৰ ওপৰত ভিত্তি কৰি চৰকাৰ এখনে দেশৰ জনসাধাৰণৰ বাবে বিভিন্ন কল্যাণমূলক কাম কাজ কৰিব পাৰে। অৰ্থাৎ এখন দেশৰ চৰকাৰৰ মূল উদ্দেশ্য হৈছে কি নিজৰ দেশখন বা দেশত থকা জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, তাৰ বাবে তেওঁলোকে বিভিন্ন কল্যাণমূলক কাম কাজ কৰিব লাগে। এতিয়া কল্যাণমূলক কাম কাজ বুলি যিটো আমি কৈছোঁ তাৰ অৰ্থটোনো কি হৈছে, কল্যাণমূলক কামৰ অৰ্থ হ'ল কি যিবোৰ কাম কৰিলে দেশ এখনৰ জনসাধাৰণৰ সুবিধা তথা কল্যাণ সাধন হয় তেনেবোৰ কামকে কি বুলি কোৱা হয় কল্যাণমূলক কাম বুলি কোৱা হয় বা উন্নয়নমূলক কাম বুলি কোৱা হয়। উদাহৰণস্বৰূপে এতিয়া ৰাস্তা ঘাট নিৰ্মাণ কৰা বা পকী ৰাস্তা নিৰ্মাণ কৰা, ঠিক আছে, ঠিক তেনেদৰে দলং নিৰ্মাণ কৰা, তাৰপিছত আমি কি পাইছোঁ বা বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা হ'ল, তাৰপিছত আমি পাইছোঁ বৈদ্যুতিকৰণ বা ইলেক্ট্ৰিচিটি ছাপ্লাইৰ ব্যৱস্থা কৰা, এইবিলাকক কি বুলি কোৱা হয় আমাৰ কল্যাণমূলক কাম বুলি কোৱা হয়, কিয়নো এনেবিলাক কাম কাজৰ জৰিয়তে আমাৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় আৰু দেশ এখন প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়ি যায়। গতিকে এই কল্যাণমূলক কাম কাজ কৰিবৰ কাৰণে চৰকাৰক পৰিকল্পনা বাজেটৰ অতি প্ৰয়োজনীয়, কিয়নো সঠিক পৰিকল্পনা আৰু বাজেটে চৰকাৰক বিভিন্ন শিতানত হ'বলগীয়া এই কল্যাণমূলক কাম কাজৰ বিভিন্ন শিতানত হ'বলগীয়া খৰচ পাতি কি হয় অবাবত খৰচাৰ পৰা তেওঁলোকক কি কৰে ৰক্ষা কৰিব পাৰে আৰু কামসমূহ সঠিকভাৱে হৈছে নাই সেইখিনিও আমি জানিব পাৰোঁ কিহৰ জৰিয়তে কেৱল মাত্ৰ পৰিকল্পনাৰ জৰিয়তে। গতিকে ঘৰুৱা পৰিকল্পনা মতে কাম কৰিবলৈ পৰিয়াল এটাই যিদৰে বাজেট নিৰ্ধাৰণ কৰে ঠিক সেইদৰে চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈও চৰকাৰী বাজেট প্ৰস্তুত কৰি লোৱা হয়, যাতে প্ৰতিটো শিতানত সঠিক খৰচ বা বিনিয়োগ কৰিব পৰা যায়। ঠিক আছে, গতিকে পৰিয়ালৰ বা দেশৰ প্ৰগতিত আমি বাজেট আৰু পৰিকল্পনাৰ গুৰুত্বটো আমি বুজি পালোঁ। এতিয়া আহিছোঁ অৰ্থনৈতিক পৰিকল্পনাক আমি অৰ্থনৈতিক পৰিকল্পনা বুলি কওঁ। কেতিয়া যেতিয়া চৰকাৰে কল্যাণমূলক কামসমূহ সঠিককৈ কৰিবলৈ আগতীয়াকৈ চিন্তা চৰ্চা যিখিনি কৰি লয় বা পৰিকল্পনা এটা যুগুত কৰি লয়, তাৰপিছত সেই পৰিকল্পনাসমূহ বাস্তৱত ৰূপ দিবৰ কাৰণে সেইখিনি বাস্তৱত কাৰ্যকৰী কৰিবলৈ এটা কি কৰে এটা নিৰ্দিষ্ট সময়ত দেশৰ কিমান অৰ্থ খৰচা হ'ব বা ব্যয় হ'ব আৰু সেই অৰ্থ ক'ৰ পৰা আহিব
চৰকাৰৰ উপাৰ্জন কিমান হ'ব আদি আৰ্থিক দিশৰ কথাবোৰ জড়িত হৈ থাকে বাবে এনেবোৰ পৰিকল্পনাক অৰ্থনৈতিক পৰিকল্পনা বোলা হয়। যেহেতু টকা পইচা জড়িত হৈ থাকে কাৰণে অৰ্থনৈতিক পৰিকল্পনা বোলা হয়। অৰ্থাৎ এতিয়া অৰুণিমাৰ পৰিয়ালত তেওঁৰ স্বামীয়ে কি কৰে, চৰকাৰী চাকৰি কৰি উপাৰ্জন কৰে, সেই উপাৰ্জনৰ ধৰণেৰে অৰুণিমাই ঘৰখন কি কৰে, পৰিচালনা কৰে। ঘৰখনৰ কোনটো শিতানত কিমান খৰচা হ'ব, তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়া শুনাত কিমান খৰচা হ'ব, তাৰপিছত খোৱা খাদ্যত কিমান খৰচা হ'ব, তেওঁলোকে জন্মদিন পালন কৰিবলৈ কিমান খৰচা হ'ব, এইবোৰ কি কৰিছিলে, এটা পৰিকল্পনা কৰি লৈছিলে, হয়নে নহয়? ঠিক সেইদৰে চৰকাৰ এখনেও তেনেদৰে আমাৰ কল্যাণমূলক কাম কাজ কৰিবৰ কাৰণে পৰিকল্পনা আগতীয়াকৈ যুগুত কৰি লয় আৰু তাৰ কাৰণে যিখিনি অৰ্থ বা খৰচা হ'ব সেইখিনি জড়িত হৈ থাকে বাবে, সেইবোৰ দিশ জড়িত হৈ থাকে বাবে সেইদিনা পৰিকল্পনাক অৰ্থনৈতিক পৰিকল্পনা বোলা হয়। ঠিক আছে, এতিয়া আমি আহিছোঁ পৰিকল্পনাৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথালৈ। অৰ্থাৎ আমি এতিয়া যিখিনি পৰিকল্পনা মানে কি, বাজেট মানে কি গম পালোঁ, এতিয়া এই পৰিকল্পনাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাও আমি জনাটো উচিত। প্ৰথমতে এতিয়া আমি আহোঁ যে আমাৰ দেশত সাধাৰণতে 5 বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হয়, যাক কি বুলি কোৱা হয়, পঞ্চবাৰ্ষিক পৰিকল্পনা, 5 year প্লেন বুলি কোৱা হয়। এতিয়া এই চৰকাৰে আমাৰ জনসাধাৰণৰ কল্যাণ সাধনৰ কাৰণে 5 বছৰৰ কাৰণে কি কৰে, পৰিকল্পনা কৰি লয়, আগতীয়াকৈ চিন্তা চৰ্চা বা আঁচনি প্ৰস্তুত কৰি লওক, আৰু ইয়াক কি বুলি কোৱা হয়, পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰথম কেতিয়া আৰম্ভ হৈছিলে, 1951 চনত। অৰ্থাৎ 1951 চনৰ পৰা আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকাৰী কৰা হয়। ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰাৰ পিছত, সংবিধান বলবৎ হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে 1951 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিলে, আৰু সেই পৰিকল্পনা আয়োগৰ নিৰ্দেশ অনুযায়ী আমাৰ দেশত প্ৰথমবাৰৰ বাবে 5 বছৰৰ কাৰণে পঞ্চবাৰ্ষিক পৰিকল্পনা কি কৰা হৈছিলে, কাৰ্যকাৰী কৰা হৈছিলে। গতিকে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উপৰিও কি কৰা হয়, চৰকাৰ এখনে আমাৰ বছৰটোৰ ভিতৰত, প্ৰথম বছৰটোৰ ভিতৰত কাম কৰিবলৈ কাৰণে কি কৰে, এক আঁচনি প্ৰস্তুত কৰি লয় বা পৰিকল্পনা কৰি লয়। গতিকে বছৰটোৰ ভিতৰত কৰিবলগীয়া কাম হয় কাৰণে তাক কি বুলি কোৱা হয়, বাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। এতিয়া আন এটা ইম্পৰ্টেণ্ট কথা আমি কি পালোঁ, যে এই পৰিকল্পনাবিলাক প্ৰস্তুত কৰিবলৈ, এতিয়া অৰুণিমা ঘৰত পৰিয়ালত পৰিকল্পনা কোনে কৰিছিলে, অৰুণিমাই কৰিছিলে বা তেওঁলোকৰ স্বামীয়ে কৰিছিলে, হয় নাই? ঠিক তেনেদৰে আমাৰ চৰকাৰৰ কাম কাজবিলাক কৰিবৰ কাৰণে সেই পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কি আছে, এখন নীতি আয়োগ আছে। নীতি আয়োগৰ সম্পূৰ্ণ নামটো হৈছে কি, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, এখন আয়োগ আছে। আৰু এই আয়োগখনে কি কৰে, পৰিকল্পনা অনুসৰি চৰকাৰে নানা ধৰণৰ আঁচনি গ্ৰহণ কৰে, আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী এই নীতি আয়োগৰ অধ্যক্ষ হয়। ঠিক আছে, এতিয়া এই নীতি আয়োগৰ ওপৰত মই দুটামান কথা কৈ দিওঁ, যে যেতিয়া আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে 1951 চনত, তেতিয়া পৰিকল্পনা আয়োগৰ নিৰ্দেশ হৈছিলে, এটা প্লেনিং কমিশ্যন আছিলে তাত, হয় নহয়? এই প্লেনিং কমিশ্যনে পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিছিলে। তাৰপিছত আমাৰ যিখন মোদী গভৰ্ণমেণ্ট আহিলে, মোদী চৰকাৰে, নৰেন্দ্ৰ মোদীয়ে কি কৰিলে, যিখন পৰিকল্পনা আয়োগ আছিলে সেইখন 13 আগষ্ট 2014 চনত সেইখন আঁতৰাই পেলাই এটা নতুন বডি, সেই নতুন বডিটোৱে হৈছে কি, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, সেইখন এটা বডি গঠন কৰে, আৰু সেইখনে 1 জানুৱাৰী 2015 চনত কি কৰা হয়, এষ্টাব্লিছ কৰা হয়, যিখনে আমাৰ সেইখনৰ নীতি আয়োগৰ পৰিকল্পনা মতে চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰে জনসাধাৰণৰ উন্নতি সাধন কৰিবৰ কাৰণে। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা। এতিয়া আমি আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ কথালৈ, যে চৰকাৰে এই উন্নয়নমূলক কাম কাজ কৰিবৰ বাবে বা কল্যাণমূলক কাম কাজ কৰিবৰ বাবে ৰূপায়ণ কৰিবৰ কাৰণে চৰকাৰক অৰ্থ বা বিত্তৰ প্ৰয়োজন হয় বা টকা পইচাৰ প্ৰয়োজন হয়, হয়নে নহয়? এতিয়া সেইসমূহ কৰিবৰ কাৰণে চৰকাৰে সেইসমূহ উপাৰ্জন ক'ৰ পৰা কৰিব বা ক'ৰ পৰা সেইখিনি আয় পাব। গতিকে চৰকাৰৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ যিখিনি প্ৰয়োজন হয় অৰ্থ ক'ৰ পৰা আহৰণ কৰে, প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি। প্ৰাকৃতিক সম্পদ মানে কি তোমালোকে জানা, যে প্ৰকৃতিৰ পৰা লাভ কৰা ব্যৱহাৰযোগ্য সকলো সামগ্ৰীকে আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ, আৰু মানৱ সম্পদ হৈছে সেইখিনি ব্যক্তি বা মানুহ যিসকল উপাৰ্জনক্ষম বা উৎপাদনক্ষম, অৰ্থাৎ বিভিন্ন শিক্ষা দীক্ষা বা স্কিল আদি আহৰণ কৰাৰ পিছত যেতিয়া এজন ব্যক্তি ভৱিষ্যতে উৎপাদন কৰিবলৈ সক্ষম হয়, তেনেবিলাক ব্যক্তিকে মানৱ সম্পদ বুলি কোৱা হয়। গতিকে এই প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি যেতিয়া
আমি উপাৰ্জনৰ কৰিব পৰা তিনিটা ক্ষেত্ৰ আছে আমি আগতে পাইছোঁ কৃষি ক্ষেত্ৰ উদ্যোগ ক্ষেত্ৰ আৰু সেৱা খণ্ড এইকেইটা খণ্ডৰ পৰা যিবোৰ সামগ্ৰী বা সেৱা উৎপাদন হয় তাৰ পৰাই আমাৰ চৰকাৰে কি কৰে অৰ্থ উপাৰ্জন কৰে আৰু চৰকাৰে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত যিখিনি উপাৰ্জন কৰে তাক কি বুলি কোৱা হয় ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় এটা পৰিয়ালৰ যেনেকৈ আয় থাকে বা উপাৰ্জন থাকে ঠিক সেইদৰে চৰকাৰৰো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বা নিৰ্দিষ্ট বছৰটোৰ ভিতৰত আয় থাকে যাক আমি ৰাষ্ট্ৰীয় আয় বুলি কওঁ আৰু এই আয় ব্যৱহাৰ কৰিয়ে কি কৰে চৰকাৰে তেওঁ উপাৰ্জনৰ এটা বুজন অংশ জনসাধাৰণৰ ভোগ বা কল্যাণৰ বাবে খৰচ কৰে ব্যয় কৰে আৰু তাৰ পৰা যিখিনি ৰাহি হয় সেই ৰাহি হোৱা অংশখিনি চৰকাৰী ৰাজকোষত জমা কৰে অৰ্থাৎ সঞ্চয় কৰে যেনেকৈ অৰুণিমাই মাহিলী যিখিনি উপাৰ্জন হয় স্বামীৰ সেই উপাৰ্জনখিনি কি কৰে ভালদৰে ৰাহি কৰি ৰাখে বা সঞ্চয় কৰি ৰাখে বা কিবা এটা সঞ্চয় মানে কি যেতিয়া কিবা এটা বস্তু ক্ৰয় কৰাৰ পিছত যিখিনি ৰাহি হৈ যায় সেইখিনি ভালদৰে জমা কৰি ৰখাটোকে সঞ্চয় বুলি কয় ঠিক সেইদৰে অৰুণিমাৰ চৰকাৰ এখনেও কি কৰে তেনেদৰে বিভিন্ন কল্যাণমূলক কাম কাজত খৰচ হোৱাৰ পিছত যিখিনি ৰাহি হয় সেইখিনি জমা কৰি ৰাখে ক'ত ৰাখে চৰকাৰী ৰাজকোষত জমা কৰি ৰাখে তাৰপিছত সেইখিনি কি কৰে জমা ধনখিনি বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানক কি বুলি কয় লোন হিচাপে দিব পাৰে হয় নহয় চৰকাৰে সুদত সেইখিনি দি দিয়ে আৰু তেতিয়াও সেইখিনি আয় বৃদ্ধি হয় কিয়নো আয় বৃদ্ধি হোৱাটো অতি প্ৰয়োজনীয় চৰকাৰ যেতিয়া আয় বৃদ্ধি হ'ব তেতিয়া চৰকাৰে কল্যাণমূলক কামত অধিক খৰচ কৰিব পাৰিব আৰু তেতিয়া দেশ এখন প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব কিয়নো আয় বাঢ়িলে সঞ্চয় বাঢ়িব আৰু সঞ্চয় বাঢ়িলে কি কৰিব বিনিয়োগ বাঢ়ে অৰ্থাৎ কি কৰে চৰকাৰে যিখিনি ৰাহি হোৱা ধন সেইখিনি উৎপাদনমূলক কাম কাজত বিনিয়োগ কৰি চৰকাৰে উপাৰ্জন অধিক বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ উপৰিও চৰকাৰে বিভিন্ন সেৱাৰ বাবদ কি কৰে জনসাধাৰণলৈ আগবঢ়োৱা বিভিন্ন সেৱাৰ বাবদ কি কৰে কৰ কাটল নিৰ্ধাৰণ কৰে এনে ধৰি লওক আয়কৰ বিক্ৰী কৰ আবকাৰী কৰ এতিয়া আয়কৰ যদি ধৰোঁ অৰ্থাৎ আমি যিখিনি উপাৰ্জন কৰোঁ এজন ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি বা ব্যৱসায় কৰি যিখিনি উপাৰ্জন কৰে তাৰ এটা অংশ আমি চৰকাৰ কৰ হিচাপে দিওঁ আৰু সেই কৰটো কি হৈছে চৰকাৰী মানে চৰকাৰৰ এটা আয় বা দেশৰ আয় যিটোক আমি ৰাষ্ট্ৰীয় আয় বুলি কওঁ আৰু সেইখিনি কি কৰে আমাৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে বিকাশৰ কাৰণে ব্যৱহাৰ কৰে তাৰপিছত সেইখিনি যিখিনি ৰাহি হয় সেইখিনি আকৌ উৎপাদনমূলক কাম কাজত আকৌ বিনিয়োগ কৰে মানে সেইখিনি ইনভেষ্ট কৰে যাতে তাৰ পৰা আৰু উপাৰ্জন কৰিব পাৰে ঠিক আছে আৰু এইখিনিতে আমি মন কৰিবলগীয়া কথা যে চৰকাৰে বিভিন্ন শিতানত কল্যাণমূলক কামত খৰচা কৰাৰ পিছত যিখিনি ৰাহি ধন হয় সেইখিনি উৎপাদনমূলক কামত বিনিয়োগ কৰাৰ উপৰিও অন্যান্য কিছুমান ক্ষেত্ৰতো ব্যৱহাৰ কৰে যেনেদৰে ধৰি লোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোকসকল আছে বা যেনেকৈ বানপানী হওক বা ভূমিকম্প হওক বা বিভিন্ন কুটাঘাতমূলক কাৰ্য যিখিনি হয় সংঘৰ্ষৰ পীড়িত যিখিনি অঞ্চল আছে সেইখিনি লোকসকলক পুনৰ সংস্থাপনৰ কাৰণে সেইখিনি টকা পইচাও খৰচা পাতি কৰে ঠিক আছে গতিকে তেনেকৈ খৰচা কৰি পেলাই আমাৰ যাতে জনসাধাৰণখিনি আকৌ যাতে এষ্টাব্লিছ হৈ পুনৰ আকৌ উৎপাদনক্ষম কামত জড়িত হৈ পেলাই আগবাঢ়ি যাব পাৰে তাৰ পৰাওতো আমাৰ চৰকাৰে কি কৰিব উপাৰ্জন কৰিব পাৰিব এনেদৰে কি কৰে চৰকাৰী পৰিকল্পনা মতে কাম কৰে তেনেদৰে বাজেট প্ৰস্তুত কৰে হয়নে নহয় আৰু তেনে কৰি আমাৰ দেশৰ প্ৰগতিৰ ক্ষেত্ৰত কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা লয় গতিকে এইখিনি আমি এই পাঠৰ জৰিয়তে আহৰণ কৰি কি শিকিলোঁ যে পৰিকল্পনা মানে কি পৰিকল্পনা অৰ্থটো আমি গম পালোঁ যে আগতীয়াকৈ চিন্তা চৰ্চা কৰাৰ প্ৰক্ৰিয়াটোকে কিবা এটা কাম সুচাৰুৰূপে কৰিবলৈ আগতীয়াকৈ চিন্তা চৰ্চা কৰাৰ প্ৰক্ৰিয়াটোকে কি বুলি কওঁ পৰিকল্পনা কওঁ সেই পৰিকল্পনা সঠিকভাৱে নিৰূপণ কৰিবলৈ বিভিন্ন শিতানত হ'বলগীয়া খৰচাবোৰ কেনেকৈ কৰিম তাক বাজেট বুলি কোৱা হয় আৰু এই পৰিকল্পনাৰ বাজেট অতিকৈ প্ৰয়োজনীয় পৰিয়াল এটা ভালকৈ পৰিচালনা কৰিবলৈও বা দেশ এখন প্ৰগতিৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰতো এই পৰিকল্পনা আৰু বাজেট অতিকৈ প্ৰয়োজন হয় কিয়নো সঠিক পৰিকল্পনা আৰু বাজেটে চৰকাৰক কি কৰে কামটো সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় কৰে বিভিন্ন শিতানত হ'বলগীয়া খৰচ যাতে অবাবত নহয় সেইখিনি আমাক কি কৰে সেইখিনিৰ পৰা আমাক ৰক্ষা কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই পাঠটোৰ পৰা এই কথাখিনি শিকিলা গতিকে পৰিয়ালৰ লগতে আমাৰ চৰকাৰৰ কেনেদৰে পৰিকল্পনা কৰে সেইখিনি আমি
গম পাৰোঁ পৰিয়ালসমূহে নিজস্ব যেনেকৈ বাজেট প্ৰস্তুত কৰে, চৰকাৰেও তেনেদৰে বাজেট প্ৰস্তুত কৰে, সেইখিনি আমি গম পালোঁ। আশা কৰিছোঁ তোমালোকে পাঠটো আজি আমি যিখিনি অধ্যয়ন কৰিলোঁ সেইখিনি বুজি পালা। এতিয়া পৰৱৰ্তী সময়ত আমি এটা নতুন পাঠ আলোচনা কৰিম। তেতিয়ালৈকে আমি সকলোকে কি কৰিছোঁ, ধন্যবাদ জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। গতিকে থেংক ইউ টু অল এণ্ড হেভ এ নাইচ ডে।